বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলাৰ বিৰুদ্ধে আজি বৰপেটাত লোক জাগৰণ মঞ্চ অসমৰ উদ্যোগত আজি প্ৰতিবাদী সমদল উলিওৱা হয়। হিন্দু নির্যাতন বন্ধ করো, বন্ধ করো, বন্ধ করো। বাংলাদেশের হিন্দু বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হাই বাংলাদেশত হিন্দুৰ সুৰক্ষা সুনিশ্চিত কৰক। বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। বাংলাদেশ চৰকাৰ হাই হাই বাংলাদেশ চৰকাৰ হাই হাই বাংলাদেশত হিন্দুৰ সুৰক্ষা সুনিশ্চিত কৰক। বৰপেটা বিদ্যাপীঠ খেলপথাৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত উলিওৱা এই সমদলত কেইবা শতাধিক পুৰুষ মহিলা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন কৰক, হিন্দুৰ সুৰক্ষা নিশ্চিত কৰক আদি প্লে কাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে ধ্বনি দিয়ে। সমদলৰ পূৰ্বে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়। এই সভাত কেইবাজনো বক্তাই ভাষণ প্ৰদান কৰি বাংলাদেশ চৰকাৰৰ দেশখনৰ সংখ্যালঘু লোকসকলৰ নিৰাপত্তা প্ৰদানৰ ব্যৰ্থ হোৱা বুলি সমালোচনা কৰে। আনকি ধৰ্মীয় গুৰুকো দেশখনৰ চৰকাৰে নিৰাপত্তা প্ৰদান ব্যৰ্থ হোৱা বুলি বক্তাসকলে ক্ষোভ প্ৰকাশ কৰে। দুখ মনেৰে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিব লগা হৈছে। বাংলাদেশত মহম্মদ ইউনুছ নেতৃত্বাধীন যি চৰকাৰে তাত থকা হিন্দু সংখ্যালঘুৰ ওপৰত যি অমানসিক অত্যাচাৰ চলাইছে তাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু মই সকলো বিশ্বত থকা সকলো সনাতনী হিন্দুক অনুৰোধ কৰিছোঁ, সকলোৱে যাতে এক হৈ পেলাই ভাতৃত্ববোধৰে বান্ধ খাই এই অন্যায়ৰ বিৰুদ্ধে চিঞৰে আৰু বাংলাদেশ চৰকাৰক বাধ্য কৰি দিয়ে যে এই সংখ্যালঘু হিন্দুসকলক নিৰাপত্তা দিবৰ কাৰণে। আৰু ইয়াৰ লগতে মই ভাৰত চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা লয়। কাৰণ এই সমদলত লোক জাগৰণ মঞ্চৰ নেতৃবৃন্দৰ লগতে পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰদেৱ গোস্বামী, বৰপেটা সত্ৰৰ বুঢ়া ভকত হেমেন আঠৈ, অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, বৰপেটা জিলাৰ বিজেপিৰ সভাপতি অনিল কুমাৰ দাস আদিও অংশগ্ৰহণ কৰে। জিলাৰ বিভিন্ন ঠাইৰ পৰা হিন্দু সমাজ আজি সংগঠিত হৈ একত্ৰিত হৈ আজি বৰপেটা সত্ৰৰ এই ভূমিত একত্ৰিত হৈছে। ইয়াত হিন্দু সমাজে বাংলাদেশত হৈ থকা হিন্দুৰ ওপৰত হৈ থকা অত্যাচাৰ আৰু স্বামী চিন্ময় কৃষ্ণ স্বামীৰ তেখেতৰ যি অনুচিতভাৱে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ মুক্তিৰ কাৰণে আজি আমাৰ সমবেত ৰাইজে ইয়াত প্ৰতিবাদ জনাইছে। নিৰীহ হিন্দু তথা ধৰ্মগুৰু চিন্ময় দাসৰ ওপৰত বা তেওঁলোক চাৰিজনৰ ওপৰত যেনেকৈ অন্যায়ভাৱে তেওঁলোকক জেল হাজতত ভৰাই থৈছে, এই প্ৰতিবাদৰ আৰু আমি আমাৰ ফালৰ পৰা আমি গৰিহণা দিছোঁ আৰু আমি প্ৰতিবাদ কৰিছোঁ। আৰু এই আজি প্ৰতিবাদৰ লোক জাগৰণ মঞ্চ আমি গঠন কৰি পেলাই আমি উপায়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ দাখিল কৰিম।